অগপ আৰু বিজেপি মিত্ৰজোঁটৰ যি আমাৰ ইয়াত কাৰ্যালয় আৰু অগপৰ এইটো আমাৰ মুখ্য কাৰ্যালয়। ইয়াতে আমাৰ কৰ্মকৰ্তাসকল আছে আৰু তেওঁলোকক আহি কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে মাৰপিট কৰিছে। এনেকুৱা পৰ্যায়লৈকে তেওঁলোকে এটেক কৰিছে, চোকা অস্ত্ৰ শস্ত্ৰ আনিছে, তেওঁলোকে মাৰিছে আমাৰ। আমি প্ৰথম কথা গৰিহণা দিছোঁ যে এইটো হ'ব নালাগিছিল, এইটো খুব এটা গৰিহণাযোগ্য। আৰু চবতকৈ ডাঙৰ কথা, কেণ্ডিডেট বৰদলৈ ডাঙৰীয়া আৰু ইয়াৰ স্থানীয় বিধায়ক হুদা ডাঙৰীয়া উপস্থিতিত এই ঘটনাখিনি হৈছে। গতিকে তেখেতসকলে কেনেকৈ ইলেকশ্যনটো পাৰ কৰিব বিচাৰিছে আমি বুজি পোৱা নাই, কিন্তু এইটো বৰ তেখেতসকলে ভাল কাম কৰা নাই। কাৰণ তেখেতসকলৰ উপস্থিতিত এই হোৱাটো আমি সহজভাৱে ল'ব পৰা নাই। তথাপিও এতিয়া আমি থানাত এজাহাৰ দিছোঁ আৰু আমি আইনক সদায় সন্মান কৰোঁ। আইনে তাৰ ব্যৱস্থা কৰিব আৰু আমি আইনৰ ওচৰত আমি বিশ্বাস আছে, প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে, প্ৰশাসনে তাৰ দায়িত্ব ল'ব। গতিকে আমি আহি থকা দিনত এনেধৰণৰ নকৰিবৰ কাৰণে কংগ্ৰেছৰ কেণ্ডিডেটজনক আৰু ইয়াৰ স্থানীয় বিধায়কজনক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে এনেধৰণে কৰি থাকিলে কিন্তু আমিও আমাৰ সমৰ্থকসকলক ৰাখিবলৈ আমাৰ অসুবিধা হ'ব। গতিকে আপোনালোকৰ আদৰ্শত আপোনালোকে ইলেকশ্যন খেলক। আপোনালোকে ৰাইজৰ কাৰণে যি কৰি থৈছে ভাল কাম, তাৰ উত্তৰ ৰাইজে দিব। আৰু আমাৰ বিজেপিয়ে ৰাইজৰ কাৰণে যি কৰি থৈছে ভাল কাম, ৰাইজে তাৰ উত্তৰ দিব। ইয়াত আৰু হাই কাজিয়া কৰা এইবিলাক আচলতে অনুচিত। এতিয়া সঘনাই তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন কথা কৈ থকা মানুহখিনি এতিয়া মানুহ কৰিবলৈ আগবঢ়া প্ৰথম মানুহকেইজন কোন হ'ল আপোনাৰ চিন্তা কৰক। গতিকে তেওঁলোকে জয় হ'বৰ কাৰণে যিকোনো পৰ্যায়লৈ যাব পাৰে। বহু মানুহৰ মৃত্যু ঘটায়ো তেওঁলোক ৰাজমুকুট পিন্ধিবলৈ যাব পৰা মানসিকতাৰ মানুহ। গতিকে ৰাইজে ইয়াৰ উত্তৰ দিব। 26 ৰাতিপুৱা ভাগত নুৰুল হুদা ডাঙৰীয়াই উচতনিমূলক বক্তব্য ৰাখিছে বুলি আপোনালোকে কৈছে, আৰু তাৰ ফলতে এয়া হ'ল নেকি আপোনালোকে ক'ব বিচাৰিছে। আমি হুদা ডাঙৰীয়াই এনেধৰণৰ কামৰ পৰা বিৰত থকাটো ভাল, কাৰণ আপোনালোকৰ পৰা গম পালোঁ এতিয়া যে তেখেতে উচতনিমূলক যি বক্তব্য ৰাখিছে এইটো কিন্তু অনুচিত হৈছে। এইটো আমাৰ সমাজৰ কাৰণে ক্ষতিকাৰক। গণতন্ত্ৰত বহু ৰাজনৈতিক দল থাকিব, সকলোৱে নিজৰ আদৰ্শ নীতি আদৰ্শৰ কথা ৰাইজৰ মাজলৈ লৈ যাব। আৰু গণতন্ত্ৰ ৰাইজে ৰজা, যাক ৰাইজে ভোটদান দিব, যোনে মেজৰিটি পাব তেওঁ জয় হ'ব। কিন্তু এই ধৰণে আপোনাৰ এই কালচাৰটো আচলতে কংগ্ৰেছে বহুত দিনৰ পৰা কৰি আহিছে। কিন্তু এই কালচাৰটো বেছিদিন আৰু কংগ্ৰেছৰ নচলিব, কাৰণ আমিও এতিয়া আমাৰ চকু গজিছে, আমিও সচেতন হৈছোঁ। আমি কিন্তু হাত সাৱটি বহি নাথাকিম। আমি ৰাইজক আগে জনাই লৈছোঁ, ৰাইজে আমাক ক্ষমা কৰিব। গতিকে আমাক গুৰুলা গুলকৈ পিটি থাকিব, আমি আৰু পিটি পাতি দি থাকিম, কিন্তু সেইটো নহ'ব। তাৰ প্ৰত্যুত্তৰ আমিও দিব লাগিব। গতিকে এনেধৰণে হুদা ডাঙৰীয়া আৰু যদি বৰদলৈ ডাঙৰীয়াই এনেকুৱা কৰি থাকে, কাইলৈ যি পৰিস্থিতি হ'ব তাৰ কাৰণে কিন্তু তেওঁলোক জগৰীয়া হ'ব, আমি জগৰীয়া নহয়। আজি ৰাতি আমি ৰাইজক কৈ দিছোঁ আৰু তেওঁলোককো কৈ দিছোঁ, কাৰণ আমিও বিজেপি হয়, আমিও এজিপি হয়। আমি ইমান সহজতে পিঠি পাতি দিয়া মানুহ নহয়। কিন্তু ৰাইজৰ আহ্বানৰ প্ৰতি, ৰাইজৰ কথা চিন্তা কৰি, গণতন্ত্ৰৰ কথা চিন্তা কৰি আমি যিমানখিনি পাৰোঁ সহ্য কৰিছোঁ। কিন্তু সদায় যদি তেওঁলোকে এনেধৰণে কৰি থাকে আমি কিন্তু ইয়াক সহজভাৱে নলওঁ। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ', পাৱাৰ্ড বাই ডেটামেশ্যন।